অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, নাৰু দাসৰ প্ৰণাম ল'ব। আপুনি যিমানে এতিয়া চতুৰ্থ পুৰুষ দাদাৰ সেৱা কৰিব কোনো কাম নহ'ব। কিয়? আপুনি পৰম পূজ্যবাদ দাদাৰ পৰা আশীৰ্বাদ আনি ৰজা হৈ গ'ল, কিন্তু আপুনি পূজাক ভালদৰে সেৱা কৰিব নোৱাৰিলে। তাৰ কাৰণে ৰাইজে আপোনাক বেয়া পাইছে। কিন্তু এই অধমে নাৰু দাসে, নাৰায়ণ দাসে দ্বিতীয় পুৰুষ শ্ৰী শ্ৰী বৰদাৰ পৰা একটা ফেমিলি চলাবৰ আশীৰ্বাদ আনি 15 লাখ ফেমিলিক সেৱা কৰিব পাৰিছিলে। তাৰ কাৰণে তেওঁ এতিয়াও জীয়াই আছে, প্ৰাণে জীয়াই আছে। অৱশ্যে ৰাইজে দিব্যাংগ কৰি দিছে 6জন মানুহে, হ'লেও জীয়াই আছে আৰু কবিতা লিখি আছে। এইটো তৃতীয় পুৰুষ দাদাৰ আশীৰ্বাদ আছিলে। তো গতিকে আপুনি 28টা ৰাইজক বুজাব পৰা নাই, ৰাইজক দি সেইবিলাক কাম কৰিব পৰা নাই। তাৰ কাৰণে এই অৱস্থা হৈছে। গতিকে এতিয়াও যদি পাৰে তেনেহ'লে সেইটোৱে কৰক, বাকীবিলাক বাদ দিয়ক। আপুনি এই কিতাপত লেখা আছিলে মানুহ আপন টকা পৰ, যিমান পাৰো মানুহ ধৰ। আপুনি তাকে নকৰি টকা আপন মানুহ পৰ, যিমান পাৰো মানুহ মৰ। এইটো কৰি পেলাই আজি এই অৱস্থা হ'লে মোৰ দুখ লাগিছে। কিয়? মইতো সেই স্কুলত আপোনাতকৈ 13 বছৰ আগতে পাছ কৰি আহিছোঁ। তাৰ কাৰণে মই এই তাকে কৰি আছোঁ, সদায় ভিডিঅ' কৰি কৰি। আপোনাৰ ভিডিঅ' মই নিউজত 2021 15 আগষ্টত এটা কথা শুনি, 17 আগষ্টত এটা কথা শুনি, তেতিয়াই মই গম পাই গ'লোঁ যে আপুনি চব খেলি মেলি কৰি দিব। তাৰ কাৰণে মই 2021 23 ছেপ্টেম্বৰৰ পৰা এই ভিডিঅ' কৰি কৰি গাই আছোঁ। তো আপুনি দৰকাৰ হ'লে শুই সময় পালে অলপ শুনিব। ষ্টৰী লাইফ নাৰু দাস ছাবস্ক্ৰাইব কৰিলে পাব। তো আজিৰ কাৰণে বিদায় মাগিছোঁ। কথাটো অলপ মনত ৰাখিব। প্ৰণাম, নমস্কাৰ। আজি 6-7 বছৰ ধৰি আপোনালোকৰ বিজেপিৰ নেতাসকলৰ কাৰণে এক হাতত প্ৰণাম দিব লগা হৈছে। উঠি থিয় হ'ব নোৱাৰোঁ, খোজকাঢ়ি বাহিৰত যাব নোৱাৰোঁ। মোৰ মাথাটো কি কৰিলে দেখিছে? মই আপোনাক যে ক'বলৈ যাম, তাত গৈ যদি গেটত সোমাব নোৱাৰোঁ, তাৰ কাৰণে নাযাওঁ। যদি আপোনাৰ দয়া হয় মোক মাতিব পাৰে। নমস্কাৰ, কথাটো গুৰুত্ব দিব। নমস্কাৰ।